বিষ্ণুৰাভা, তোমাক আজি বৰকৈ মনত পৰিছে। তোমাৰ অসমীয়া সমাজখনে মানৱতাৰ গান গাবলৈ পাহৰি গ'ল। নোগোৱা হ'ল নিষ্পেষিত জনতাৰ অধিকাৰ বিচাৰি কৰা আবৃত্তি। এতিয়া কেৱল ধৰ্মীয় মেৰুকৰণৰ কূটকৌশল ৰচনাত ব্যস্ত আমিবোৰ। ঠিক অসমীয়া ঠিক শংকৰ আজানৰ দেশত ধৰ্মীয় অসহিষ্ণুতা। হেৰ' অসমীয়া, ভাগি দে, খুলি দে মনৰ ধৰ্মীয় শিকলি। গঢ় দিবলৈ বনলো আহাচোন আগৰ সেই অসমীয়া সমাজখন। বিষ্ণুৰাভা, তোমাক আজি বৰকৈ মনত পৰিছে। হিন্দু মুছলিম শিখ খ্ৰীষ্টানৰ অন্তৰ ভেদি ভেদা ভেদৰ প্ৰাচীৰ ভাগি এখন ধৰ্ম নিৰপেক্ষ সমাজ গঢ়িবলৈ তোমাৰ অবৰ্তমানত আমি যেন বিসহাৰা হৈ পৰিছো। ৰাজনৈতিক অভিসন্ধি ধৰ্মীয় পাকচক্ৰত পৰি আমি যেন আজি দিগভ্ৰষ্ট হৈ পৰিছো। পৰজনমৰ শুভলগন যেন অতীত হ'ল। বৰ্তমান সমাজত ধৰ্ষণ, হত্যা, ঠগ প্ৰবঞ্চনা আদি সাধাৰণ ঘটনা হৈ পৰিছে। বিষ্ণুৰাভা, তোমাৰ শক্তিপুত্ৰ আজি নিচাগ্ৰস্ত, ড্ৰাগছ আসক্ত। বিষ্ণুৰাভাহীন অসমত এতিয়া হিতাধিকাৰী সৰ্বস্ব অসমীয়া। খেতি পথাৰ আছে কিন্তু খেতি নাই, ঘৰ আছে ভঁৰাল নাই, অসম আছে অসমীয়া নাই। তাতো প্ৰশ্ন কৰা অসমীয়া কোন? বিষ্ণুৰাভা, তোমালৈ আজি বৰকৈ মনত পৰিছে। সঁচাই বৰকৈ মনত পৰিছে। ধন্যবাদ।